ভাল লাগিছে ঠিক আছে মোৰ লগত সকলোৱে কব भारत माता की जय भारत माता की जय नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद बढ़िया किमान देरी आगत आहिले 1 घंटा आगत आहिले ने आधा घंटा आगत 1 घंटा 2 घंटा ঘৰত ভাত খাই আহিছে নে নাই খোৱা ভাত খাই আহিছে আচ্ছা ভাত খাই আহিলে ডাঙৰ কৰি কলোহেতেন এটা ভাত খাই আহা নাই যেতিয়া কম কৰি কম হ'ব আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া অৰূপ দে ডাঙৰীয়া সজল সিংহা ডাঙৰীয়া আপোনালোকৰ মৰমৰ বনেন্দ্ৰ মুছাহৰি ডাঙৰীয়া নিৰ্মল্য পাল ডাঙৰীয়া অন্তেশ্বৰ ৰাভা ডাঙৰীয়া ভাৰতী দৈমাৰী ডাঙৰীয়ানী সৰ্বেশ্বৰ ৰাভা ডাঙৰীয়া ত্ৰিবেন চাংমা নাৰায়ণ পাল বীৰকাদাও ব্ৰহ্ম ৰাজা ব্ৰহ্ম কপিল ব্ৰহ্ম অনিৰ্বাণ দাস শিৱশংকৰ সাহা সন্তোষ তাপাদাৰ জয়দীপ ৰয় পিজেশ আগৰৱালকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সন্মানৰ ৰাইজ আপোনালোকে জানে যে আমাৰ বিটিচিৰ নিৰ্বাচন খুব সোনকালে ঘোষণা হ'ব আজিও হ'ব পাৰে কালিও হ'ব পাৰে পৰহিও হ'ব পাৰে বাবা মই মিটিঙৰ পিছত লৈ লম হ'ব হা আজিও হ'ব পাৰে কালিও হ'ব পাৰে পৰহিও হ'ব পাৰে কিন্তু 2 এদিনতে আমাৰ বিটিচিৰ ইলেকশন ডিক্লেয়াৰ হ'ব আৰু দুৰ্গা পূজাৰ আগতে তাৰ মানে 28 সেপ্টেম্বৰৰ আগতে আমাৰ বিটিচি ইলেকশনৰ ৰিজাল্ট দিব আৰু এখন নতুন বিটিচি গঠন হ'ব আমি আজি পৰ্বতজৰা ৰাইজৰ কাষত আহিছো আৰু যোৱা 1 আগষ্টৰ পৰা আমি বিটিচিৰ গোটেইবিলাক সমষ্টিতে নিৰ্বাচনৰ বাবে প্ৰস্তুতি বৈঠক বা ৰাইজক সাক্ষাৎ কৰিবলৈ আহিছিলো যোৱাকালিও মই চাপা আমাৰ জমদুৱাৰ আৰু আমাৰ কোকৰাঝাৰৰ গোটেই কেইটা সমষ্টিতে শ্ৰীৰামপুৰ আৰু বাউখুংগ্ৰীক বাদ দি গোটেই কেইটা সমষ্টিতে আমি ৰাইজক লগ পাইছিলো ওদালগুৰিটো তামুলপুৰতো বাক্সাটো আৰু চিৰাঙতো আমি গোটেইবোৰ সমষ্টিত গৈ ৰাইজৰ লগত কথা পাতিছিলো এটা কথা সকলো ৰাইজে এইবাৰ কৈছে যে এইবাৰ ইলেকশনত বিজেপিয়ে ভাল কৰি খেলিব লাগে আমি সকলোৱে বিজেপিক ভোট দিম কালি মই জমদুৱাৰতো খুদিছিলো যে ৰাইজ কাক ভোট দিব ৰাইজে কলে যে আমি বিজেপিক ভোট দিম বনেন মুছাহৰিয়ে মোক কলে যে পৰ্বতজৰাটো ৰাইজে বিজেপিক ভোট দিব নেকি দিব নে নিদিব বিজেপিক ভোট দিব আচ্ছা কোনে কোনে বিজেপিক ভোট দিব হাত ডাঙকচোন বাপৰে সবে দিব পাক্কা
তাৰ মানে ইয়াতো আমি ক্যান্ডিডেট দিব লাগিব নে নিদিলেও হ'ব ক্যান্ডিডেট লাগিব নে নালাগে লাগিব আচ্ছা কাক লাগিব ক্যান্ডিডেট কাক লাগিব আচ্ছা বনেন মুছাহৰিক লাগিব লাগিব পাক্কা লাগিব জিকাব পাৰিব একদম জিকাব পাৰিব ঠিক আছে এতিয়া ৰাইজে মোক কথা দিছে যে আপোনালোকে পৰ্বত জোৰাত এইবাৰ বিজেপিক জিকাব মই কিন্তু ইলেকশনৰ সময়ত আকৌ আহিম আৰু আপোনালোকে ভোট দিব লাগিব লাগিব নে নালাগে বঢ়িয়া শ্ৰদ্ধা ৰাইজ আমাৰ বিটিসি 2003 চনত আমাৰ বিটিসি গঠন হয় আমাৰ এই বিটিসিত 26টা জনগোষ্ঠীৰ লোক বাস কৰে বড়ো ৰাভা হৰণীয়া কছাৰী মদাহী বৰ্মন কছাৰী গাৰো আমাৰ গোৰ্খা কোচ ৰাজবংশী নাথ যোগী আৰু গোৰ্খা তাৰ লগতে অসমীয়া ভাষী বঙালী ভাষী হিন্দী ভাষী আমাৰ আদিবাসী সান্থালীকে ধৰি 26টা জনগোষ্ঠীৰ লোক আমাৰ বিটিসিত বাস কৰে কিন্তু মই যতেই গৈছো তাতে মই ৰাইজক খুদিছো যে ৰাইজ আপোনালোকে অৰুণোদয় আঁচনি পালে নে নাই পাইছে নে নাই যিসকলে নাই পোৱা হাত ডাঙক আচ্ছা ঠিক আছে যিসকলে পালে হাত ডাঙক তাৰ মানে বেলেগ জাগাত বিটিসিত সকলো জাগাতে কৈছে যে আমাৰ বিটিসিৰ মহিলাসকলে অৰুণোদয় আঁচনি পোৱা নাই পৰ্বত জৰাটো পোৱা নাই হয়নে নহয় ঠিক আছে এতিয়া আপোনালোকে কক প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পাইছে আচ্ছা কোনে কোনে নাই পোৱা হাত ডাঙক বাপৰে আচ্ছা যোনে ঘৰ পাইছে কিন্তু ঘৰবিলাক আধা হৈ আছে হাত ডাঙক আধা হৈ আছে পুৰা হোৱা নাই আচ্ছা তাৰ মানে আজি 22 বছৰ হৈ গল 2003 চনত বিটিসি হল আৰু আজি 2025 চন পালে মই যদি কাবাক খুধু যে অসমত মিছন বসুন্ধৰা হৈছে যাৰ মাটি নাই তাক আমি মাটি দিছো বিটিসিত কৈছে যে আমি মাটি পোৱা নাই যদি বাপেকৰ মাটি আছে পুতেকৰ নামতো ট্ৰান্সফাৰ কৰিবৰ কাৰণে অফিসে অফিসে ঘূৰি ফুৰিব লাগে আজি আমাৰ বিটিসিৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱা নাই অসমত চৰকাৰী চাকৰি আমি যোৱা 5 বছৰত 1.5 লাখ চৰকাৰী চাকৰি দিছো আমাৰ চৰকাৰী চাকৰিত কোনেও 1 টকাও ঘোষ দিব নালাগে কিন্তু কোকৰাঝাৰৰ চাকৰি কেনেকে পায় তাক মই ভাল কৰি নাজানো কিন্তু এটা কথা মই জানো যে ৰাইজক মই যতেই খুধু যে অৰুণোদয় পাইছে পোৱা নাই ঘৰ পাইছে পোৱা নাই আজি লাখপতি বাইদেউৰ আঁচনি কোনে কোনে পাইছে নাম কাৰ কাৰ আছে লাখপতি বাইদেউত নাম থাকাখিনি হাত ডাঙক
বহুত কম মানুহ যোৱা 3 দিন আগত মই নলবাৰীত লাখপতি বাইদেউ টকা দিছো 40,000 মহিলাক 10,000 কৰি জাগিৰোডত দিছো 40,000 মহিলাক 10,000 টকা কৰি আৰু মাৰ্ঘেৰিটাত দিছো 18,000 মহিলাক 10,000 কৰি অহা 1 তাৰিখে মই বৰাক ভেলীত দিম 2 তাৰিখে হোজাইত দিম 3 তাৰিখে ঢেকিয়াজুলিত দিম কিন্তু পৰ্বতজৰা বা আমাৰ কোকৰাঝাৰ আমাৰ ফকিৰাগ্ৰাম জমদুৱাৰ গোমা এইবিলাক জাগাত মহিলাসকলে এতিয়াও এই আঁচনি পোৱা নাই যোৱাকালি আপোনালোকে খবৰ কৰিব ধুবৰীত আমাৰ মহিলাসকলে 10,000 টকাকৈ পাইছে কিন্তু পৰ্বতজৰাত পোৱা নাই গোমাত পোৱা নাই ফকিৰাগ্ৰামত পোৱা নাই আজি একেখন অসমতে আমি আছো কিন্তু বিলাসীপাৰা ধুবৰী নলবাৰী বৰপেটা তাতে মহিলাসকলে অৰুণোদয় পায় প্ৰধানমন্ত্ৰীৰ ঘৰ পায় আৰু আমাৰ লৰাই যুৱকসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পায় চৰকাৰী চাকৰি পায় নিযুত মইনা আঁচনি পায় কিন্তু আমাৰ বিটিচিত চৰকাৰী আঁচনি ৰাইজে দেখা নাপায় কিয় দেখা নাপায় কাৰণ আমাৰ বিটিচিত চৰকাৰী আঁচনি পাবৰ কাৰণে আমি ভিচিডিচিৰ ওচৰত যাব লাগে হয়নে নহয় আৰু ভিচিডিচি বিলাকে যেতিয়ালৈকে টকা নাপায় কাকো একো স্কিম নিদিয়ে হয়নে নহয় ঘৰৰ কাৰণে কিমান টকা দিব লাগে 10,000 কিমান দিব লাগে 10,000 নে 5,000 আৰু অৰুণোদয় আঁচনি পাবৰ কাৰণেও ভিচিডিচিক ফৰ্মখনো বিক্ৰী কৰে 500 টকা 1,000 টকাত হয়নে নহয় তাৰ মানে ভিচিডিচিৰ মূৰত তেল নাঢালিলে আমাৰ বিটিচিত কোনো চৰকাৰী আঁচনি কোনো দুখীয়া ৰাইজে নাপায় আৰু এই ভিচিডিচি যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে বিটিচিত কোনো দুখীয়া মানুহে কোনো চৰকাৰী আঁচনি নাপাব এই কথাও খাটাং আৰু সেই কাৰণে এইবাৰ আপোনালোকে বিটিচিত বিজেপি চৰকাৰ বনাই দিয়ক আমি ভিচিডিচি নোহোৱা কৰি দিম সিধা কথা কাৰণ বৰালি মাছে যেনেকৈ নদীত সৰু সৰু মাছ খাই থাকে তেনেকে ভিচিডিচিয়ে গৰীব মানুহৰ তেজ খাই থাকে লুটি পুটি খাই থাকে গৰীব মানুহে একো নাপায় হয়নে নহয় মই ভুল কৈছো নেকি এতিয়া আপোনালোকে মোক কক ৰেশন কাৰ্ড কাৰ কাৰ আছে ঠিক আছে ইয়াতে আপোনালোকে চাওক হাত উঠালে মানুহে কয় যে মোৰ ৰেশন কাৰ্ড আছে অসমত আমি কি কৰিছো যাৰে ৰেশন কাৰ্ড আছে তাকে আমি অৰুণোদয় দি দিছো কোনো ভিচিডিচি নাই যদি মোৰ ৰেশন কাৰ্ড আছে মই অৰুণোদয় নিজে নিজে পাই যাম এটো ভাল কথা হয় নে বেয়া কথা হয় এতিয়া আপোনালোকে চাওক অৰুণোদয় কিমানে পাইছে আকৌ এবাৰ হাত উঠাওক নাই পোৱা ৰেশন কাৰ্ড কিমানৰ পাইছে হাত উঠাওক তাৰ মানে এটা ৰেশন কাৰ্ডত যদি মই এটা অৰুণোদয় দি দিওঁ
সবে পাই গল হয় না নহয় সবে পাই গল হিন্দু মুসলিম খ্রিস্টিয়ান সবে পাই গল বড়ো রাভা কোচ রাজবংশী আদিবাসী সবে পাই গল কোনো সমস্যা নাই কিন্তু আমাৰ বিটিচিত আমাৰ অসমত যেনেকৈ আমি নিয়ম কৰিছো যে ৰেশন কাৰ্ড থাকিলেই অৰুণোদয় আঁচনি পাব আমাৰ বিটিচিত তেনেকা হোৱা নাই আৰু তাৰ কাৰণে বিটিচিৰ ৰাইজ আজি বঞ্চিত হৈ আছে ঘৰ বনাব টকা কোনে দিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে কিন্তু টকা ইয়াতে পুৰা মানুহক নিদিয়ে ঘৰবিলাক আধা বনাই ৰখাই থৈ দিয়ে আজি আমাৰ বিটিচিত যেনেকৈ অসমত চৰকাৰী চাকৰিৰ কাৰণে কোনেও 1 টকাও ঘোষ দিব নালাগে আৰু সকলোৱে চৰকাৰী চাকৰি পায় আমি বিটিচি খনতো তেনেকুৱা ব্যৱস্থা কৰিব লাগিব কিন্তু আজি আমাৰ দুখীয়া মানুহে এই সুবিধাবোৰ পোৱা নাই আমি কেনেকে বিটিচি খনক আগুৱাই লৈ যাব পাৰিম যদিহে দিল্লীত বিজেপি দিছপুৰত বিজেপি কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিব পাৰো মই ঠিকে কৈছো না নাই এবাৰ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আহে আৰু আমি যদি এবাৰ এই ভিচিডিসি বন্ধ কৰি দিব পাৰো আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া ৰাইজ কোনো আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আজি আপোনালোকে জানে যে বিজেপিয়ে যি কয় তাক বিজেপিয়ে কৰি দেখুৱাই 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো ৰাইজক মই তেতিয়া কৈছিলো যে ৰাইজ আমি বিটিচিত শান্তি আনিম তাৰ আগতে কি আছিলে বিটিচিত সদায় গুলি চালনা আন্দোলন ধৰ্ণা ধৰ্মঘট 4000 লৰাৰ মৃত্যু হৈছিল মাকৰ লৰা জংগলত আছিল আৰু সকলোৰে হাতত AK-47 আছিল মই মুখ্যমন্ত্ৰী হলো সকলোৰে লগত কথা পাতিলো জংগলৰ লৰা ঘৰলৈকে ঘূৰি আহিলে তাৰ আগতে কি আছিল সাম্প্ৰদায়িক সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ আদিবাসী সংঘৰ্ষ মুছলিম সংঘৰ্ষ কিমান মানুহৰ ক্ষতি হৈছিল এতিয়া আপোনালোকে চিন্তা কৰক যোৱা 5 বছৰত মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো বিটিচিত এটা গুলি চালনাও হোৱা নাই এজন মানুহ বিটিচিত মৰিবলগীয়া হোৱা নাই কেনেকে হল আজি বিটিচিত কাৰো হাতত অস্ত্ৰ নাই গাতটো যদি অস্ত্ৰ আছিল তাকো মই গুৱাহাটীত লৈ গৈছো কাৰো ঘৰত এতিয়া বন্দুকো নাই পিস্তলো নাই যিবিলাক লৰাই আগতে বন্দুক চলাইছিল এতিয়া তেওঁলোকে ট্ৰেক্টৰ চলাই যিবিলাক লৰাই আগতে AK-47 লৈছিল তেওঁলোকে খেতিৰ কাম কৰে ব্যৱসায়ৰ কাম কৰে কিয় বিজেপি চৰকাৰে সকলোৰে লগত আলোচনা কৰিলে সকলোৰে লগত কথা পাতিলে আৰু বিটিচি লৈ শান্তি আনিলে যোৱা 5 বছৰত যি বিটিচিত 4000 লোকৰ মৃত্যু হৈছিল
সেই বিটিচিত এজনো লৰাৰ মৃত্যু হোৱা নাই, কোনো মাকে কান্দিবলগীয়া হোৱা নাই, কোনো ঘৈণীয়েকে গিৰিয়েক মৰা কাৰণে শিৰৰ সেন্দুৰ মচিবলগীয়া হোৱা নাই। কিয়? অসমত বিজেপিৰ চৰকাৰ আছিলে, বিজেপিয়ে সকলোৰে লগত সুন্দৰ কৰি আলোচনা কৰি এই বিটিচিলৈ শান্তি আনিবলৈ সক্ষম হ'ল। এইবাৰ যদি বিটিচিত বিজেপিৰ চৰকাৰ গঠন হয়, কোনো দুখীয়া মানুহে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহব। আমাৰ বিটিচিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। মিটিঙত মই সুধিম, অৰুণোদয় পাইছেনে? পাইছো। ৰেচন কাৰ্ড আছেনে? আছে। ঘৰ পাইছেনে? পাইছো। বৃদ্ধ পেঞ্চন পাইছেনে? পাইছো। নিযুত মইনা পাইছেনে? পাইছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম পাইছেনে? পাইছো। এই পৰিৱেশ কোনে নিৰ্মাণ কৰিব পাৰিব? অকল বিজেপি চৰকাৰে এই কাম কৰিব পাৰিব। কাৰণ দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হলে আমাৰ দুখীয়া দৰিদ্ৰ সমাজখন পিছ পৰি থাকিব নালাগে। আজি আপোনালোকে জানে যে আমাৰ চৰকাৰৰ দিনত আমি অসমত বহুত আঁচনি আনিছো। অৰুণোদয় 830 টকাত আৰম্ভ হৈছিলে, এতিয়া 1000 হ'ল। এই বছৰ 1250। লগতে আমি এইটো সিদ্ধান্ত লৈছো যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে, চিলিণ্ডাৰ কিনে, তেতিয়াও আমি আৰু 250 টকা সাবসিডি দিম। তাৰ মানে 1250 অৰুণোদয় এতিয়া 1500 টকা হ'বগৈ। কিন্তু 1500 হওক বা 1000 হওক, যদি বিটিচি ৰাইজে এই আঁচনি নাপায়, আমাৰ মনটো কেতিয়াও ভাল নালাগিব। যদি বিটিচি ৰাইজে নাপায়, জালুকবাৰীত পায়, নলবাৰীত পায়, যোৰহাটত পায়, ডিব্ৰুগড়ত পায়, আমাৰ মনটো কেতিয়াও ভাল নালাগিব। এতিয়া আপোনালোকে জানে যে ৰেচন কাৰ্ডত আমি চাউল দিওঁ। এই 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি চাউলৰ লগত কম দামত দালিও দিম, নিমখো দিম, চেনিও দিম, যাতে দুখীয়া ৰাইজে চাউলৰ লগতে দালিও পায়, নিমখো পায়, চেনিও পায়। কিন্তু আমাৰ বিটিচিত 5 কেজিকৈ চাউল পায়, কিন্তু ইয়াৰ মানুহবিলাকে অলপ অলপ কাটিং কৰি ৰাখি থৈ দিয়ে, পুৰা চাউল আপোনালোকক নিদিয়ে। হয়নে নহয়? হয়নে নহয়? এতিয়া চাউলটো পুৰা নিদিয়ে। মই যেতিয়া দালি পঠাম, নিমখ পঠাম, চেনি পঠাম, তাতো ইহঁতি আধা কাটি ল'ব। হয়নে নহয়? গৰীব দুখীয়া মানুহেতো একো ক'ব নোৱাৰে, ভয়ত থাকে। এই বিটিচিত চাউলৰ নামতো দালালি, ঘৰৰ নামতো দালালি, অৰুণোদয়ৰ নামতো দালালি, এইবিলাক কোনে বন্ধ কৰিব পাৰিব? কোনে পাৰিব বন্ধ কৰিব? মামাই পাৰিবনে নোৱাৰে? মামাই পাৰিবনে নোৱাৰে? এই কাম বিজেপিয়ে কৰিব পাৰিব। কাৰণ
বিজেপিয়ে নিজে মোদীয়ে ঘৰ দিছে মোদীয়ে কাকো পইচা কাটিব কোৱা নাই মই অৰুণোদয় দিছো মই কাকো তাৰ পৰা পইচা কাটি ঘূৰাই দিব কোৱা নাই মোদীয়ে চাউল দিছে আপোনালোকৰ চাউল মোদীয়ে চুৰি কৰিব কোৱা নাই কিন্তু আমাৰ বিটিচিত এন্দুৰ বহুত আছে সব দুখীয়া মানুহৰ বস্তা কাটা এন্দুৰ আছে নে নাই বস্তা কাটা এন্দুৰ আছে নে নাই এই এন্দুৰ বিলাকক কোনে কন্ট্ৰোল কৰিব পাৰিব কোনে পাৰিব মামাই এন্দুৰ বিলাকক ভয় কৰে নেকি মামাই এন্দুৰক ভয় নকৰে মামাই ভিচিডিচিকো ভয় নকৰে সিধা কথা যদি আমাৰ বিটিচিত উন্নতি হ'ব লাগে গৰীব মানুহে ন্যায় পাব লাগে তেতিয়া হলে এই এন্দুৰ বিলাকক বস্তাত ভৰাই গুৱাহাটীত লৈ যাব লাগিব না নালাগে এন্দুৰ বিলাকক বস্তাত ভৰাই গুৱাহাটী লৈ যাম আপোনালোকে পুৰা 5 কেজি চাউল পাব লগত দালিও পাব নিমখও পাব চেনিও পাব এই মানুহবিলাকক এই এন্দুৰ বিলাকক কেনেকে টেবলেট দিব লাগে তাক মই ভাল কৰি বুজি পাম বেলেগে বুজি নাপায় সবে ভাবে সব ঠিক হৈ আছে কিন্তু দুখীয়া মানুহৰ লগত যেতিয়ালৈকে কথা নাপাতে এই কথাবোৰ কোনেও গম নাপায় আপোনালোকে বেলেগ পাৰ্টিৰ মিটিঙত আহিব কোনেও এইবোৰ কথা নুখুদে খালি ইজনে সিজনক গালি দিব কিন্তু না মই বিপিএফকো গালি দিম বেয়া কৰি কম না মই ইউপিপিএলকো বেয়া কৰি কম কাকো বেয়া কৰি নকও খালি এন্দুৰ বিলাকৰ কথা বেয়া কৈ কম ঠিক কথা কৈছো নে নাই এন্দুৰ বিলাকক বস্তাত ভৰাই গুৱাহাটী লৈ যাব লাগে নে নালাগে যদি লাগে কাক ভোট দিব লাগিব বেলেগ কথা শুনি লাভ নাই কোনবাই কব বিজেপি আহিলে অমুক হ'ব তমুক হ'ব একো নহয় বিজেপি আহিলে এটাই হ'ব ৰাইজে অৰুণোদয় পাব দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব গৰীবে মাটি পাব বিজেপি আহিলে আমাৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব বিটিচিত শান্তি থাকিব ইমানেই বাকি একো কথা নাই এই 22 বছৰ সবকে আপোনালোকে ভোট দি চালে কিন্তু বিটিচিত দুখীয়া মানুহে খালি মিটিঙত আহে গান শুনে আৰু ঘৰত গুচি যায় বাস ঠিক কৈছো নে নাই মই মিটিঙত আহিলে গান শুনিলে ঘৰত গুচি গল পেটটো খালি হৈ থাকি গল পেটটো ভৰে নভৰে আজি এই যে লাখপতি বাইদেউ ধুবুৰীত যদি 10,000 টকা পাব পাৰে পৰ্বত জৰাটো পাব লাগে নে নালাগে কিয় নাই পোৱা কাৰণ বিটিচিত বিজেপি চৰকাৰ এতিয়াও বহিব পৰা নাই আমাৰ চৰকাৰ সকলোৰে কাৰণে চৰকাৰ सबका साथ सबका विकास সকলোৱে আমাৰ বিজেপি দলক এইবাৰ ভোট দিয়ক এতিয়া বিপিএফ খুদিব কাৰ লগত কন্টেষ্ট বুলে বিজেপিৰ লগত ইউপিপিএল খুদিব কাৰ লগত কন্টেষ্ট বুলে বিজেপিৰ লগত কাৰণ 1 আগষ্টৰ পৰা বিজেপিৰ আজিলৈকে 35 মিটিং হল 35খন মিটিং হল আৰু বিজেপিৰ মিটিঙত যিমান ৰাইজে আশীৰ্বাদ দিব আহিছে কোনো পাৰ্টিৰ মিটিঙত ইমান মানুহ হোৱা নাই কিয় হোৱা নাই কাৰণ ৰাইজে সবকে এবাৰ টেষ্ট কৰি চালে এইবাৰ বিজেপিক টেষ্ট কৰক
চাহ কাপত মিঠা মিঠা লাগিব চাহত নিমখো দিব পাৰি চেনিও দিব পাৰি নিমখ দিয়া চাহ আৰু খাব নালাগে চেনি দিয়া চাহ আমি সকলোৱে খাব লাগে হয় না নহয় আৰু সেই কাৰণে কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব আৰে চিঞৰি ক'ব লাগিব ইমান লাহে লাহে ক'লে নহব কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব ইমান লাহে লাহে ক'লে নহব লাহে লাহে ক'লে এন্দুৰ বিলাক ওলাই থাকিব এন্দুৰ বিলাকক গুৱাহাটী লৈ যাব লাগে নে নালাগে তেতিয়াহ'লে অলপ ডাঙৰ কৰি ক'ব লাগিব কোন জিকিব এই পিছফালে কোৱাই নাই কোন জিকিব এই বাবা কোন জিকিব পাক্কা জিকিবতো কোন জিকিব বঢ়িয়া এতিয়া বনেন দাই মোক কৈ আছে যে আমাৰ এই পৰ্বতজৰাত এখন দেৱীতোলাত এখন 100খন বিছনাযুক্ত হস্পিটাল বনাই দিব লাগে লাগে নেকি নালাগে না নালাগে নেকি লাগিব তাৰ পিছত আমাৰ ইয়াতে মদাতিৰ পৰা আমবাৰীলৈ পিডব্লিউডিৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে নালাগে এটো নালাগে মদাতি আৰু আমবাৰী কোন কোন আছে এই গাঁৱত কোন কোন আছে গাঁৱৰ মিটিঙত বহুত আছে ঠিক আছে জলাবিলা পিডব্লিউডি ৰাস্তাৰ পৰা বৰগাঁও হৈ শিলবাৰী পাব্লিক হাই স্কুললৈ পকি ৰাস্তা বনাই দিব লাগে লাগে না নালাগে লাগে টিপকাইৰ পৰা তুলসী জৰালৈ ৰাস্তা বনাই দিব লাগে লাগে তাৰ পিছত টিপকাই সুখানজোৰাৰ পৰা চাপতগাম ৰেল দলঙলৈ এখন পকি ৰাস্তা বনাব লাগে লাগে নে নালাগে আৰু আমাৰ কালীচৰণ ব্ৰহ্ম অডিটৰিয়াম ৰাভা সাহিত্য সভা ভৱন দেৱীতলা মহামায়া ভিচিডিসি নগৰ নিগম কৰিব লাগে আৰু আমাৰ অতেশ্বৰ ৰাভা আৰু বনেন মুছাহৰীয়ে কৈছে যে আমাৰ পৰ্বতজৰাত এখন নবোদয় বিদ্যালয় স্থাপন কৰিব লাগে লাগে নেকি এই কামবোৰ কৰিলে ভাল হ'ব নে বেয়া হ'ব বঢ়িয়া এই কামবোৰ কোনে কৰিব পাৰিব অকল বিজেপি চৰকাৰে কৰিব পাৰিব বেলেগে কোনেও কৰিব নোৱাৰে হয় নে নহয় সেই কাৰণে ৰাইজ এইবাৰ ইলেকশ্যনত আপোনালোক সকলোৱে বিজেপিক ভোট দিব আৰু আমি এখন সুন্দৰ চৰকাৰ কৰিম যাতে বিটিচিৰ দুখীয়া ৰাইজে সকলো আঁচনি পাব পাৰে বিটিচিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে আৰু আমাৰ বিটিচিত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ সময়ত মই আকৌ আহিম আৰু আমি কি কৰিম আপোনালোকক ভালকৈ বুজাই দিম কিন্তু এটা কথা মোক আপোনালোকে একদম ক্লিয়াৰ কৰি কওক পৰ্বতজৰাত বিজেপি উঠিব লাগিব নে নালাগিব অলপ সৰু কৰি কৈছে মই কানে দিয়ে শুনা নাপাওঁ উঠিব লাগিব নে নালাগিব লাগিব উঠাৰ পিছত আপোনালোক সকলোৱে ভোট দিব নে নিদিব পুৰা দিব জিকিব ঠিক আছে তেতিয়ালে মোৰ লগত সকলোৱে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি একদম জিকিব
আৰু আমি ইয়াত ইলেকশ্যন খেলিম হ'ব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম